উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন মুকলি 250 বিঘা মাটিত স্থাপন ৰেল লাইন প্ৰায় 250 কোটি টকাৰে নিৰ্মাণ এই সপোনৰ আঁচনি বাইহাটা চাৰিআলিৰ কনক ডেকাই নিৰ্মাণ কৰিলে এই ব্যক্তিগত ৰেল ষ্টেচন 1000 স্থানীয় নিবনুৱাক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'ব এই ষ্টেচনত ব্যক্তিগত ৰেল কৰিডৰ নিৰ্মাণেৰে পৰিণত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অসমীয়া ব্যক্তি 250 বিঘা মাটিত স্থাপন ৰেল লাইন প্ৰায় 250 কোটি টকাৰে নিৰ্মাণ সপোনৰ আঁচনি বাইহাটা চাৰিআলিৰ কনক ডেকাই নিৰ্মাণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে কৰিডৰ ভাৰতীয় ৰেল মানচিত্ৰত BRGB নামেৰে নামাকৰণ কৰি আজিৰে পৰা আৰম্ভ হৈছে মালবাহী ৰেল সেৱা উক্ত প্ৰকল্পত 1000 স্থানীয় নিবনুৱাক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'ব এই অনুষ্ঠানত ৰেল বিভাগৰ বহু উচ্চ পৰ্যায়ৰ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৰেল সেৱাৰ ফ্লেগ অফ কৰে 2020 চনত আৰম্ভ কৰা এই প্ৰকল্পটিয়ে আজি বাস্তৱ ৰূপ পায় ইতিমধ্যে কেইবাটাও বহুজাতিক কোম্পানীয়ে এই ৰেল সেৱাৰ লগত সংযুক্ত হৈছে প্ৰধানমন্ত্ৰীৰ গতি শক্তি আঁচনিৰ অধীনত এই প্ৰকল্প নিৰ্মাণ কাৰ্য সমাপন কৰিছে ব্যৱসায়ী কনক ডেকাই এডভান্টেজ অসম 2 স্বাক্ষৰ কৰা 500 কোটি টকা চুক্তি মৰ্মে এই প্ৰকল্প সম্পূৰ্ণ কৰে সম্ভৱ হৈছে গোটেই আপোনালোকৰ ৰাইজৰ আশীৰ্বাদ আৰু গোটেই প্ৰশাসন বা গভৰ্ণমেণ্টৰ যিটো ছাপোৰ্ট পাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইটোৰ পৰাহে মই গৌৰৱান্বিত হৈছোঁ গৌৰৱ এনে হ'ব নোৱাৰো কাৰোবাৰ ছাপোৰ্ট লাগিব বেক বণ্ডত সেই ছাপোৰ্ট নাপালে কেতিয়াও মানুহ অকস্মাত হ'ব নোৱাৰে আৰু সেইটো সাধনা লাগিব বহুত পুৰণা আজি আমি কিন্তু বহুত সাধনা কৰা নাই কিন্তু যিটো গভৰ্ণমেণ্টৰ পৰা ছাপোৰ্ট পাইছোঁ সেইটোৰ ওপৰত বেছ কৰি আমি আজি এইটো প্ৰজেক্ট খাৰা কৰিব পাৰিম কিমান টকা ইনভেষ্ট কৰা হৈছে প্ৰায় 245 কোটি টকা ইয়াত ইনভেষ্টমেণ্ট হৈছে আৰু পৰ্যায়ক্ৰমে হয়তো এইটো 500 কৰোৰলৈ উইদিন 2 ইয়াৰ্ছ হৈ যাব ইনিচিয়েলি এইটো ধৰি লওক কাৰ্যক্ষম হোৱাৰ লগে লগে প্ৰায় 6 মাহৰ ভিতৰত আপোনালোকে 1000 মানুহ দেখা পাব ইয়াত নতুনকৈ মানে এতিয়া এক্সিষ্টিং যি আছে সেইটোৰ কথা কোৱা নাই মই নতুনকৈ প্ৰায় 1000 মানুহ সংস্থাপন পাব লাগে প্ৰত্যক্ষভাৱে পাব নে পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে দুইটা মিলি প্ৰায় 1000 মানুহ সংস্থাপন পাব ৰেল ক্ৰয় কৰাৰ কথা আমাৰ এতিয়া বহুকেইজাতিক কোম্পানীৰ লগত কথা হৈছে আৰু সেই কোম্পানীবিলাকৰ সহায়ৰ ওপৰত বেছ কৰিয়ে আমি 2খন ৰেল এতিয়া প্লেন কৰিছোঁ অলৰেডি ৰেলৱে বিভাগত মিনিষ্ট্ৰী অফ ৰেলৱেত আমি এপ্লিকেশ্যন পেলাই দিছোঁ যেতিয়া ৰেলৰ মানে ৰেল চলাব লাগিলে আচলতে পাৰ্মিশ্যন লাগে গভৰ্ণমেণ্টৰ পৰা এই পাৰ্মিশ্যন হোৱাৰ লগে লগে আমি ৰেল অৰ্ডাৰ কৰি দিম প্ৰায় 250 পৰা 300 বিঘা লজিষ্টিকত ছাপোৰ্টত এইটোত ডাঙৰ সুবিধা এইটোৱে পাব যে ইয়াৰ পৰা ট্ৰেইনৰ যি ট্ৰেইন অপাৰেটৰ যিমান আছে ট্ৰেইন অপাৰেটৰ মেটেৰিয়েলটো ইয়াতে ষ্ট'ৰ কৰাৰ লগে লগে তেওঁলোকৰ লজিষ্টিক কষ্ট কমিব আল্টিমেটলি এইটো প্ৰফিট এণ্ড কাষ্টমাৰে পাব থাৰ্ড মাইলত যিটো লাষ্ট কাষ্টমাৰ যিটো আছে আমি যিকোনো এটা বস্তু কিনো সব কোম্পানীৰে কষ্টিংটো নিৰ্ভৰ কৰে এইটো হেৰিৰ ওপৰত লজিষ্টিক কষ্টৰ ওপৰত যেতিয়া তেওঁৰ খৰচ কমিব আল্টিমেটলি কষ্টিংটো কাষ্টমাৰৰ তাত কমিব ইয়াতে এতিয়া আমাৰ সোমানী টাইলছ জনচন টাইলছ এইবিলাক কোম্পানী আহি গ'ল আৰু হিন্দুস্তান ইউনিলিভাৰৰ ডাঙৰ এটা আমাৰ হাব হৈছে আশা কৰিছোঁ অহা 3 মাহৰ ভিতৰত এইটো কাৰ্যক্ষম হ'ব আৰু এইটো আমাৰ নৰ্থ ইষ্টৰ সবচে ডাঙৰ ৱেৰ হাউচ হ'ব প্ৰায় 3 লাখ স্কোৱাৰ ফিটৰ ৱেৰ হাউচ হৈ আছে এইটো আমাৰ অলপ বতৰৰ চেলেঞ্জৰ কাৰণে অলপ দেৰি হ'ল হয়তো অহা 2 মাহৰ ভিতৰত এইটো কাৰ্যক্ষম হৈ যাব সফলতা মই ভাবোঁ কাম কৰিলে চবেই পাৰে যেতিয়া মই এজন অসমীয়া মানুহ হিচাপে ট্ৰেইন কিনাৰ সপোন দেখিব পাৰিছোঁ যিকোনো মানুহ কাম কৰিলে সফল হ'বই খালি কৰ্মৰ নিষ্ঠাবান হৈ কৰিলে আৰু সেইটোৰ ওপৰত লগন দি কৰিলে নিশ্চয় হ'ব বাইহাটা চাৰিআলিৰ পৰা বিজুমাৰ ৰিপৰ্ট এনি ভাৰত 24